1 নম্বৰ, অতিৰিক্ত তিৰস্কাৰ কৰা। যদিও সন্তানে কিবা ভুল বা অপৰাধ কৰিছে, তাৰ বাবে সন্তানক বেছিকৈ গালিগালাজ কৰা বা বাৰ বাৰ তিৰস্কাৰ কৰে, তেন্তে সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ভুল আঙুলিয়াই দিয়াৰ পিছত যদি সন্তানে সততা দেখুৱায় বা নিজৰ ভুল স্বীকাৰ কৰে, তাৰ পিছতো যদি কোনো অভিভাৱকে সন্তানক গালিগালাজ কৰি থাকে, তেন্তে কৰাৰ ফলত সন্তানৰ ওপৰত ছাইড ইফেক্ট হ'ব আৰু তাৰ ফলতে তেওঁ বেছি ঋণাত্মক হোৱাৰ আশংকা বেছি বাঢ়িব। 2 নম্বৰ, সকলোৰে সন্মুখত সন্তানক শাসন কৰা অনুচিত। কিছুমান পিতৃ-মাতৃ আছে যিয়ে আলহী, অতিথি, ওচৰ চুবুৰীয়া আদি সকলোৰে সন্মুখত যেতিয়াই তেতিয়াই সন্তানক শাসন কৰা আৰম্ভ কৰি দিয়ে। হঠাতে খং কৰি দিয়ে, চিঞৰ বাখৰ কৰে, চিৎকাৰ কৰি দিয়ে সন্তানক, আৰু এই কামে সন্তানৰ আত্মবিশ্বাসৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলায়। এনেধৰণৰ